নমস্কাৰ, মই স্থলতে অপূৰ্ব দত্ত আপোনাক সকলোকে স্বাগতম জনাইছোঁ 1 ডিচেম্বৰ দেওবাৰ ৰাখিবলৈ। বন্ধুসকল, ৰাখিবলৈ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগৰ বিষয়ে কিছু তথ্য আপোনালোকক জনাব বিচাৰিছোঁ। আজি হ'ল 1 ডিচেম্বৰ 2024 ৰবিবাৰ অৰ্থাৎ দেওবাৰ। অসমীয়া লেখাৰ 1431 ভাস্কৰাব্দৰ আজি আঘোণ মাহৰ 15 দিন। আজি সূৰ্যোদয় পুৱা 5:57:10 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 4:28:20। আজি তিথি হ'ল অমাৱস্যা তিথি, নক্ষত্ৰ অনুৰাধা, যোগ সুকমা আৰু কৰণ হ'ল নাগকৰণ। আজি জন্মৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰ বৰ্ণ, দেৱগণ লাভ কৰিব। অষ্টোত্তৰী আৰু বিংশোত্তৰীৰ মতে আজি শনিৰ দশা লাভ কৰিব। আনহাতে আদ্যঋতু হ'লে আজি তিনিমহীয়া প্ৰতিহীনা যোগ, মৰণত দুখ থাকিব এপদ। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ কাৰণে চাইছে পেজটো ফ'ল' কৰি ৰাখিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ এটা শ্বেয়াৰে আমাক যথেষ্ট উপকৃত কৰে আৰু আপোনালোকো উপকৃত হ'ব। বন্ধুসকল, 12টা ৰাশি আছে। 12টা ৰাশিৰ সকলো ৰাশিৰ আজি কেনে যাব তাকে জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। আৰু প্ৰথম ৰাশিটো হ'ব মেঘ ৰাশি। যিসকলৰ মেঘ ৰাশিৰ ব্যক্তি যিসকল, তেওঁলোকৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল দিন বুলি ক'ব পাৰি। তেওঁলোকৰ আৰ্থিক স্থিতি ভাল হ'ব, টকা পইচাৰ দিশটো তেওঁলোকৰ উন্নত হ'ব, ব্যৱসায়িক ফালে গতি কৰিব আৰু বিবাহৰ উপযোগীসকলৰ কাৰণে আজি বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত আৰু ওচৰ চুবুৰীয়া অৰ্থাৎ প্ৰতিবেশী আপোনাক আজি সহায় কৰিব। ইয়াৰ পিছত আহিছোঁ বৃষ ৰাশিলৈ। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে কথা কওঁতে বা কাম কৰোঁতে আপুনি সাৱধান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নত হ'ব, আৰ্থিক দিশটো আপোনাৰ আজি ভাল হ'ব। অধিক পৰিশ্ৰম আজি কিছু ক্ষেত্ৰত হ'ব আৰু আজি আপোনাৰ কাৰণে পজিটিভ দিন বুলি ক'ব পাৰি। বিদ্যাত আপোনাৰ মনোযোগ বৃদ্ধি হ'ব আৰু সঞ্চয়ৰ ক্ষেত্ৰতো আজি ভাল হ'ব। ইয়াৰ পিছত আহিছোঁ মিথুন ৰাশিলৈ। যদি আপোনাৰ মিথুন ৰাশি হয়, আৰ্থিকভাৱে আপুনি আজি লাভান্বিত হ'ব। সঞ্চয়ৰ ক্ষেত্ৰত আপোনাৰ পজিটিভ আহিব, ব্যৱসায় সংক্ৰান্ত ক্ষেত্ৰতো আপোনাৰ কাৰণে পজিটিভ আৰু ওচৰ চুবুৰীয়া বা বন্ধুবৰ্গ আপোনাক আজি সহায়ৰ হাত আগবঢ়াব। আজি আপোনাৰ কাৰণে ভাল দিন। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নত হ'ব আৰু সাহিত্য সেৱাত যিসকল ব্যৰ্থী হৈ আছে বা সাহিত্য চৰ্চা কৰি আছে তেওঁলোকৰ কাৰণে আজি ভাল খবৰ আহিব। ইয়াৰ পিছত আহিছোঁ কৰ্কট ৰাশিলৈ। যদি আপোনাৰ কৰ্কট ৰাশি হয়, দায়িত্ব বাঢ়িব, কষ্ট বাঢ়িব, যিকোনো ক্ষেত্ৰতো আপোনাৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, গতিকে সাৱধান থাকিব লাগিব। আৰু টকা পইচাৰ লেনদেনটো আজি বৰ এটা পজিটিভ নাথাকে, গতিকে আপুনি সাৱধান হ'ব। আৰু মাটি বাৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত যদি বা অন্য প্ৰপাৰ্টি ক্ৰয় কৰাৰ কথা ভাবিছে তেনেহ'লে আজি আপোনাৰ কাৰণে পজিটিভ নহয়। ইয়াৰ পিছত আহিছোঁ সিংহ ৰাশিলৈ। যদি আপোনাৰ সিংহ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো বিবাদপূৰ্ণ হ'ব। আপুনি কৰা কামবিলাকৰ আজি ৰিজাল্ট নাপাব। আজি সিদ্ধান্তবোৰ নোলোৱাই ভাল, আজি আপোনাৰ কাৰণে পজিটিভ নহয়। যান বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত আজি সমস্যাৰ যুগ থাকে। যাত্ৰা পথো আপোনাৰ কাৰণে সফল বা সুচল নহয়, গতিকে আজিৰ দিনটোত আপুনি লোৱা সিদ্ধান্ত বা কৰা কামে আপোনাক বৰ এটা পজিটিভ নিদিয়ে। ইয়াৰ পিছত আহিছোঁ কন্যা ৰাশিলৈ। যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহ'লে আপোনাৰ ক্ষেত্ৰত যথেষ্ট ভাল হ'ব। চৰকাৰীভাৱে কৰি থকা চাকৰিটো বা কামখিনিত আপোনাৰ পদোন্নতি হোৱাৰ যোগ থাকে। আজি ৰাজহুৱাভাৱে আপুনি স্বীকৃতি পোৱাৰ যোগ থাকে। স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত হ'ব, মনৰ আশাবোৰ পূৰ হ'ব। আজি আপোনাৰ সঞ্চয় বৃদ্ধি পাব আৰু সাহিত্য চৰ্চা কৰা সকলৰ ক্ষেত্ৰতে হওক বা কোৰ্ট কাছাৰীৰ লগত জড়িত সকলৰ ক্ষেত্ৰতে আজি পজিটিভ আশা কৰিব পাৰি। ইয়াৰ পিছত আহিছোঁ তুলা ৰাশিলৈ। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে আজিৰ দিনটো ভাল খবৰ আহিব। সেয়া আপোনাৰ বিদ্যাতেই হওক, সেয়া আপোনাৰ ব্যৱহাৰৰ ক্ষেত্ৰতে হওক, আপোনাৰ এই দুই ক্ষেত্ৰত আপোনাৰ কাৰণে পজিটিভ আহিব, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ। আজি আপোনাৰ ৰাজহুৱা ব্যস্ততা বাঢ়িব আৰু স্বীকৃতি পাব। আৰ্থিক দিশটো আপোনাৰ কাৰণে ভাল, বন্ধুবৰ্গৰ পৰা আৰম্ভ কৰি প্ৰতিবেশী আপোনাক সহায় কৰিব। আজি আপোনাৰ লাভৱান যুগ আছে। ইয়াৰ পিছত আহিছোঁ বৃশ্চিক ৰাশিলৈ। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহ'লে দায়িত্ব আৰু কৰ্তব্য বাঢ়িব, কষ্ট বাঢ়িব, সমস্যা পূৰ্ণ হ'ব আজিৰ দিনটো। কৰ্মস্থানত আপোনাৰ বৰ এটা পজিটিভ আশা নকৰাই ভাল। নতুনকৈ কোনো কাম আৰম্ভ কৰিলে আপোনাৰ আজি বিপদ নিশ্চিত হ'ব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ সাৱধান হ'ব লাগিব। ব্যৱসায়িক উন্নতিৰ কথা মই আজি আপোনাক ভাল বুলি ক'ব নোৱাৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি কষ্টকৰ দিন হ'ব। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আজি আপোনাৰ সকলো ফালে জয় জয়ময় হ'ব। আজি আপোনাৰ কাৰণে পজিটিভ হ'ব। পৰিয়ালৰ পৰা আৰম্ভ কৰি সকলোৱে আপোনাৰ কামত প্ৰশংসা কৰিব, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। ৰাজহুৱা ব্যস্ততা বাঢ়িব, ৰাজনীতিত থকাসকলৰ কাৰণে আজিৰ দিনটো যথেষ্ট উন্নত মানৰ হ'ব আৰু পজিটিভ হ'ব। তেওঁলোকৰ ক্ষেত্ৰত আজি ভাগ্যৰ দুৱাৰ মুকলি হ'ব। ইয়াৰ পিছত আহিছোঁ মকৰ ৰাশিলৈ। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ যথেষ্ট
অশুভ বুলি ক'ব পাৰি। যাত্ৰাপথ একেবাৰে অশুভ। ঘৰৰ মানুহৰ কথা শুনিবলৈ যত্ন কৰক। দূৰ দূৰণিলৈ আপুনি আজি যাত্ৰা নকৰাই ভাল। কষ্ট হ'ব, সমস্যাত পৰিব। আজি ব্যৱসায়িক ফালৰ পৰা বৰ এটা পজিটিভ নাথাকে। আৰ্থিক দিশটো আপোনাৰ পজিটিভ নাই বুলি ক'ব পাৰি। স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি সমস্যাৰে জৰ্জৰিত হ'ব। ইয়াৰ পিছত আহিছোঁ কুম্ভ ৰাশিলৈ। যদি আপোনাৰ কুম্ভ ৰাশি হয় তেনেহ'লে পইচা পাতি খা খৰচ কৰোঁতে আপুনি অলপ সাৱধান হ'ব। বাকী স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ঠিকে থাকিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভাল বুলি ক'ব পাৰি। পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা পজিটিভ নহয়। ছাত্ৰ ছাত্ৰীসকলে কষ্ট বেছি কৰিব লাগিব আৰু পাৰদৰ্শী ব্যক্তিৰ জৰিয়তে বা অভিজ্ঞ ব্যক্তিৰ জৰিয়তে আপুনি কোনো কামৰ বা সমাধান ল'ব পাৰে। আজি আপোনাৰ ক্ষেত্ৰত তেনে কৰিলেহে ভাল হ'ব। অৰ্থাৎ আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ চলিলে আজি আপোনাৰ কাৰণে উত্তম হ'ব। ইয়াৰ পিছত আহিছোঁ মীন ৰাশিলৈ। যদি আপোনাৰ মীন ৰাশি হয়, প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে বৰ এটা পজিটিভ নহয়। তেওঁলোকৰ কষ্ট বেছি হ'ব। মনোমালিন্য হোৱাৰ যোগ থাকে। সকলো কামতে অসন্তুষ্ট দেখা গৈছে আজি। সাংগঠিকভাৱে জড়িত ব্যক্তিসকল বা যিসকলে দল সংগঠন বা ৰাজহুৱা ব্যস্ততা হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত কিছু কষ্ট হ'ব আৰু কৰ্তব্যত অৱহেলা আদি নকৰাই ভাল। আৰ্থিক দিশটোৰ ফালৰ পৰা অলপ কষ্ট হ'ব। ব্যৱসায়িক ক্ষেত্ৰতো আপোনাৰ গ্ৰথৰ ক্ষেত্ৰত আপুনি যিখিনি লিকুইডৰ লগত জড়িত ব্যৱসায় কৰিছে তেওঁলোকৰ ক্ষেত্ৰতহে ভাল বুলি ক'ব পাৰি। বাকী অন্যান্যসকলৰ ক্ষেত্ৰত বৰ এটা পজিটিভ আজি নাথাকে। বন্ধুসকল, এয়া আছিল আজি দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লোঁ তেওঁলোকে নতুন কাম আৰম্ভ কৰিব পাৰে। যিসকলে ৰাশি শুভ বুলি কোৱা নাই তেওঁলোকে নতুন কাম আৰম্ভ নকৰিব, অন্যথা বিপদত পৰিব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। আজিলৈ সামৰিছোঁ।